ঘটে ঘটে দুর্ঘটনা এক মাসৰ পৰা ৰাইজৰ সেৱা ৰাইজৰ প্ৰতিনিধি আমি অসম চৰকাৰ কামৰূপ মহানগৰ পৰিবহণ কাৰ্যালয়ৰ ফালৰ পৰা আমি বিভিন্ন অঞ্চলত বিশেষকৈ কামৰূপ মহানগৰ যিবিলাক সমজিলা আজি ডিমৰীয়া সমজিলা জালুকবাৰী সমজিলা নিউ গুৱাহাটী সমজিলা দিছপুৰ সমজিলাকে আদি কৰি বিভিন্ন অঞ্চলত আমি ৰাইজৰ সেৱা ৰাইজৰ প্ৰতিনিধি বুলি এক কাৰ্যসূচী লৈছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো এটা সপোন যে মানুহক যিবিলাক চৰকাৰৰ যিবিলাক ছাৰ্ভিচ আছে সেইবিলাক যাতে ঘৰতে উপলব্ধ হয়। আমাৰ অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰাও প্ৰায় 55টাতকৈ অধিক ছাৰ্ভিচ ৰাইজৰ পদূলিতে পাব পাৰে, অৰ্থাৎ ঘৰতে বহি অনলাইন মাধ্যমেৰে আধাৰ লিংকত আপুনি পাব পৰা সুবিধা কৰি দিছে। সেয়েহে আজি আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ ফালৰ পৰা আমি আচলতে বিভিন্ন অঞ্চলত আজি অতি ভিতৰুৱা অঞ্চল আমাৰ ডিমৰীয়া নৱগঠিত ডিমৰীয়া সমষ্টিৰ সোণাপুৰ দন্দৰাই আমাৰ অমিৰ ভেলী এই বৃহত্তৰ ফিল্ডখনত আমাৰ এটা ড্ৰাইভিং ট্ৰেইনিং প্ৰশিক্ষণৰ লগতে ড্ৰাইভিং টেষ্ট আজি অনুষ্ঠিত কৰায়। ইয়াৰ দেখিছোঁ অঞ্চলৰ বিশেষকৈ ইয়াৰ যিখিনি উদীয়মান আমাৰ যুৱক আমাৰ ভূপেন হওক প্ৰতীক হওক আমাৰ ৰহেন হওক এইখিনি আমাৰ সকলোৱে মোক এটা কথা অৱগত কৰিছিলে, ইয়াৰ পৰা আচলতে গুৱাহাটী মহানগৰীত গৈ ড্ৰাইভিং টেষ্ট দিবলৈ কৰাবলৈ সম্ভৱ নহয়। হয়তো গুৱাহাটী মহানগৰীত ইমান দূৰলৈ গৈ তেওঁলোকে ড্ৰাইভিং টেষ্টটো আমাৰ আচলতে MVI মটৰ ভেহিকুল ইনস্পেক্টৰৰ সন্মুখত থাকি ড্ৰাইভিং টেষ্ট ল'ব লাগে আৰু তাৰ কাৰণে এখন গাড়ী লৈ যাব লাগে। দুচকীয়া বাহন হ'লে দুচকীয়া, চাৰিচকীয়া বাহন হ'লে চাৰিচকীয়া, ট্ৰাক বাছ বা LMV মিডিয়াম ভেহিকুল হ'লেও লৈ যাব লাগে ড্ৰাইভিং টেষ্টৰ কাৰণে। কিন্তু আমি আচলতে ইয়াতে এইখিনি সুবিধা এইকাৰণে কৰি দিছোঁ যাতে এই অঞ্চলৰ পৰা ইমান দূৰ যাব নালাগে। আপোনালোকে যদি গাড়ী চলাব পাৰে তেতিয়াহ'লে ইয়াতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে ড্ৰাইভিং টেষ্টটো লোৱা হৈছে। যদি আপুনি ড্ৰাইভিং টেষ্টটো পাছ কৰে, MVI যদি পাছ বুলি কয়, আপোনাৰ যান বাহনৰ যদি আপোনাৰ বাকেয়া কৰ আছে, যান বাহনৰ কৰ পৰিশোধ কৰিব আছে, যান বাহনৰ নথিপত্ৰবোৰ সঠিক কৰা নাই, যান বাহনৰ আপোনাৰ অনুজ্ঞাপত্ৰ লাইচেঞ্চখনেই হওক, আপোনাৰ RC-খনেই হওক বা আপোনাৰ পলিউশ্যন হওক, ফিটনেছ হওক ইত্যাদি যিবিলাক নথিপত্ৰ সেইবিলাক সঠিক কৰি ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াতো আমি যিবিলাক বিশেষকৈ আজি গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ কাৰোবাৰ অসুবিধা হৈছে তেওঁলোক ইয়াতে আমি থিতাতে কেনেকৈ তেওঁলোকৰ টেষ্ট লৈ পিনি ইয়াতে নিষ্পত্তি অসুবিধাখিনি দূৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ লগে লগে মই এই বৃহত্তৰ অঞ্চলৰ যিবিলাক ভিতৰুৱা অঞ্চলৰ সকলো ৰাইজক ইয়াতে জনাব বিচাৰিছোঁ যাতে আপোনাৰ নথিপত্ৰখিনি সঠিক কৰি লওক। কাৰণ সুৰক্ষিত যাতায়াত ব্যৱস্থাত আপোনাৰ প্ৰধান আৰু প্ৰথম চৰ্তটো হৈছে আপোনাৰ যান বাহনৰ নথিপত্ৰখিনি সঠিক ৰাখিব লাগিব। আপোনাৰ গাড়ী চলানৰ লাইচেঞ্চখন অনুজ্ঞাপত্ৰখন সঠিক কৰি ৰাখিব লাগিব। নহ'লে আপুনি যদি যিকোনো ঘটনা হয় বা ভগৱানে নকৰক দুৰ্ঘটনা সংঘটিত হ'লে আপোনাৰ সেই দুৰ্ঘটনাগ্ৰস্ত মানুহজনেই হওক বা তৃতীয় পক্ষই চৰকাৰ বা ইঞ্চুৰেঞ্চ কোনো কোম্পানীৰ পৰা ক্ষতিপূৰণ নাপাব। সেয়েহে অনুৰোধ জনাইছোঁ আপোনালোকৰ নথিপত্ৰবিলাক 31 মাৰ্চৰ ভিতৰত যান বাহনৰ যদি অসম চৰকাৰ যিটো কৰ আছে মটৰ ভেহিকুলৰ সেই টেক্সটো জমা কৰক আৰু লগতে নথিপত্ৰবিলাক আজিয়ে পৰীক্ষা কৰি সঠিক কৰি লওক। অন্যথা আপোনাৰ 1 এপ্ৰিলৰ পৰা বিলম্ব মাচুল অৰ্থাৎ জৰিমনা ফাইন বহুত আহিব। গতিকে এতিয়া আমি এইকাৰণে মানুহক চেঞ্চিটাইজ অৰ্থাৎ মানুহক সজাগতা আনিবৰ কাৰণে আজি ভিতৰুৱা অঞ্চলত এই কেম্পটো বহোৱা হৈছে যাতে ৰাইজে বুজি পাওক যে যান বাহনৰ সম্পৰ্কে যিবিলাক নথিপত্ৰ সঠিক কৰি ল'ব লাগে, লাইচেঞ্চখন সঠিক কৰি ল'ব লাগে, নহ'লে তেওঁ দুৰ্ঘটনা হ'লে তেওঁ ক্ষতিপূৰণ নাপাব। আৰু নিজৰ সুৰক্ষাৰ কথা আছে, নিজৰ লগতে আমাৰ সমাজৰ কাৰণে ক্ষতি হ'ব। সেয়েহে আমি আজি ইয়ালৈ আহিছোঁ আৰু এইটো সম্ভৱ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যিটো আমাৰ বিভিন্ন ছাৰ্ভিচ 55টাতকৈ অধিক ছাৰ্ভিচ ঘৰতে বহি পাব পৰা কাৰণে যিটো সক্ষম কৰি দিছে সেইকাৰণে আচলতে সম্ভৱ হৈছে। মই ৰাইজলৈ আজি যিখিনি ব্যাপক 200 যিবিলাক যুৱক যুৱতী ওলাই আহিছে, মানুহ ওলাই আহিছে ইয়াত এই ড্ৰাইভিং প্ৰশিক্ষণ লৈছে আৰু লগতে ড্ৰাইভিং টেষ্টো দিছে, সেইখিনি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক আমি ভোগালী বিহু আমাৰ ৰঙালী বিহু আহি আছে, এই চেগতে মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি এই অঞ্চলটো উন্নতি কামনা কৰিছোঁ।